কোলাত মৃত শিশুলৈ চিকিৎসালয়ৰ সন্মুখত পিতৃ আইতাৰ প্ৰতিবাদ। মঙলদৈত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। কোলাত মৃত নৱজাতকক লৈ চিকিৎসালয়ৰ সন্মুখত প্ৰতিবাদত বহিল শিশুটিৰ পিতৃ আৰু আইতা। মঙলদৈ বলুপাৰাৰ নিতুনাথ নামৰ লোকজনে মঙলদৈ পলিক্লিনিকৰ বিৰুদ্ধে উত্থাপন কৰিছে ভুল চিকিৎসাৰ গুৰুতৰ অভিযোগ। পৰিয়ালটোৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি গৰ্ভৱতী মহিলাগৰাকীৰ চিকিৎসা মঙলদৈ পলিক্লিনিকত ডাক্তৰ দেৱব্ৰত মৰাণৰ তত্বাৱধানত চলি আছিল। গৰ্ভস্থ শিশুটিৰ স্বাস্থ্য পৰীক্ষাৰ বাবেও বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰা হৈছিল। কিন্তু পৰীক্ষাৰ প্ৰতিবেদনত বিসংগতি ধৰা পৰাৰ পিছতো চিকিৎসকৰ ফালৰ পৰা বিষয়টোত প্ৰয়োজনীয় গুৰুত্ব দিয়া নহল বুলি অভিযোগ পৰিয়ালৰ দাবী, চিকিৎসাৰ ক্ষেত্ৰত হোৱা গাফিলতিৰ বাবে অৱশেষত শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটে। যোৱা 6 আগষ্টত জন্মগ্ৰহণ কৰা নৱজাতকটি চিকিৎসাধীন অৱস্থাত 8 দিনৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুমুখত পৰে। ঘটনাক কেন্দ্ৰ কৰি মঙলদৈ পলিক্লিনিকৰ সন্মুখত পিতৃ নিতুনাথৰ লগতে বিৰলাচিত সেনা অসমৰ দৰং জিলা সমিতিও প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে ঘটনাৰ উচিত তদন্ত কৰি দোষী চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে মৃত শিশুটিৰ পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ দাবী উত্থাপন কৰে। ইফালে পৰিয়ালটোৱে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্তৰ জৰিয়তে প্ৰকৃত সত্য পোহৰলৈ অনাৰ দাবী জনাইছে। মঙলদৈৰ পৰা মিৰ্চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। ইয়াত আমি দৰংবাসী আৰু মঙলদৈবাসীক আমি অৱগত কৰি দিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে। আমাৰ ব্যক্তিগত খণ্ডৰ মঙলদৈত যিখন চিকিৎসালয় আছে, ইয়াত 3-4খনমান আছে চিকিৎসালয়। তাৰ ভিতৰত অন্যতম এখন মানুহৰ বিশ্বাসযোগ্য অনুষ্ঠান বুলি যাক কোৱা হয় মঙলদৈ পলিক্লিনিক। এই পলিক্লিনিকত আজি এনে এটা ঘটনা আমাৰ সন্মুখত আহি পৰিছে। অতি ভয়াৱহ এক দেৱশিশুৰ হত্যা হৈছে ইয়াত। আমি হত্যা হোৱা বুলি কৈছোঁ, এইটো হত্যা কৰা হৈছে দেৱশিশুৰ। গতিকে ইয়াত এখন পলিক্লিনিকৰ নামত কচাইখানা খুলি থোৱা হৈছে। এই কচাইখানাই তেওঁলোকে টাৰ্গেটত কাম কৰে। দিনটোত কিমান পেচেণ্ট বুলি ক'লে মুৰ্গী, ব্ৰইলাৰ, এই ব্ৰইলাৰৰ দৰে ইয়াত চিকিৎসা কৰা হয় মানুহবোৰক। তেনেকুৱা ধৰণৰ কাৰবাৰ চলি আছে। আৰু ইয়াৰ বিৰুদ্ধে আমি আজি ওলাইছোঁ। এখেতলোকৰ যিহেতু আমি দুখত সমভাগী হৈছোঁ, এই ভুক্তভোগীৰ পৰিয়ালৰ লগত আমি আছোঁ। বিৰলাচিত সেনা অসমক তেওঁলোকে অভিযোগ দিছে যে আমাৰ লগত এনেকুৱা হ'ল। আৰু বিৰলাচিত সেনা অসমে সদায় ভুক্তভোগীৰ ক্ষেত্ৰত পক্ষত আমি সদায় থিয় দিছোঁ। যিসকলে ন্যায় পাব লাগে আমি তেওঁলোকৰ সেই ন্যায় ব্যৱস্থাত আমি সদায় থিয় দিছোঁ আৰু আগন্তুক দিনতো থিয় দিম। সেয়া আমাৰ লক্ষ্য আৰু উদ্দেশ্য। আজি এই নিতুনাথ নামৰ যিগৰাকী ব্যক্তি, এজন সাধাৰণ ল'ৰা, আমাৰ অসমীয়া ল'ৰা, আমাৰ খিলঞ্জীয়া ল'ৰা, তেখেতৰ লগত এই ধৰণৰ যেতিয়া ব্যৱস্থা হৈছে ইয়াত এই কচাইখানাত, গতিকে আগন্তুক দিনত আমাৰ লগত যে নহ'ব, আপোনাৰ লগত যে নহ'ব তাৰ কি মানে আছে? গতিকে এই ব্যৱস্থাবিলাক শুধৰাব লাগিব। কিন্তু পলিক্লিনিকত যি এন'মেলি স্কেন, এই স্কেনৰ নামত যি বিসংগতি তাত ধৰা পৰিব লাগিছিল, তাত ধৰা নপৰিল। এই বিসংগতি যদি তেতিয়া 5 মাহতে ধৰা পৰিলহেঁতেন, আজি এই বেবীটো, এই কেঁচুৱাটো হয়তো নিতুই এই বাপেকে মাকেও হেৰুৱাব নালাগিলহেঁতেন। তেওঁলোকৰ বিসংগতি ভুল স্বীকাৰ তেওঁলোকে বৰ্তমানো কৰা নাই। তেওঁলোকে ভুল স্বীকাৰ কৰিব লাগিব। আমাৰ দাবী আছে স্পষ্টকৈ, আমি স্পষ্ট দাবী জনাইছোঁ। তেওঁলোকে ভুল স্বীকাৰ কৰিব লাগিব। তেওঁলোকৰ মেচিনৰ যি পৰীক্ষা নিৰীক্ষা যদি বিসংগতি আছে, এইবোৰ তেওঁলোকে শুধৰাব লাগিব। এনেকৈ পৰীক্ষা নিৰীক্ষা কৰি থাকিলে নহ'ব। ভুল ৰিপৰ্ট দিব। নৰ্মেল ৰিপৰ্ট দিছে, এই বেবীটোৰ নৰ্মেল ৰিপৰ্ট দিছে যে এন'মেলি স্কেলত যিটো ৰিপৰ্ট ওলাব লাগে, কিডনী বিকল আছে, আপোনাৰ হাৰ্টৰ প্ৰব্লেম আছে, আন অংগ সংগৰ কিবা প্ৰব্লেম আছে, সমস্যা আছে। এই সমূহ সমস্যা এন'মেলি স্কেনৰ জৰিয়তে ধৰা পৰে। কিন্তু ইয়াত এন'মেলি স্কেনৰ ৰিপৰ্টটো নৰ্মেল অহাৰ বাবে যিগৰাকী ডক্টৰে চিকিৎসা কৰিছে, এই চিকিৎসাটো নৰ্মেলভাৱে হৈছে। যেতিয়া বেবীটো প্ৰসৱ হয়, প্ৰসৱ হোৱাৰ পিছতহে তেওঁলোকে বেবীটোৰ সম্পূৰ্ণ যি বিসংগতি বা ভিতৰুৱা যিসমূহ দুৰ্বলতা, সেই কথাখিনিত তথ্য প্ৰকাশ হয়। তাৰপিছত তেওঁলোকে ইয়াত চিকিৎসা কৰাব নোৱাৰি তেওঁলোকে ইয়াৰ পৰা বেবীটো ৰেফাৰ কৰে GMCলৈকে। GMCHত গৈ নোপোৱালৈকে কিন্তু বেবীটোৰ এই বিসংগতিসমূহ ধৰা পৰা নাছিল। যেতিয়া GMCHত এডমিট কৰিলে, তাৰপিছত তাৰ চৰকাৰী চিকিৎসকে এওঁলোকক জনাইছে যে এইটো এন'মেলি স্কেনৰ কাৰণে এনেকুৱা ধৰণৰ বিসংগতি হৈছে। এই এন'মেলি স্কেনটো যদি তেওঁলোকে 5 মাহত সঠিকভাৱে ৰিপৰ্ট দিলেহেঁতেন, আজি এওঁলোকে পিতৃ মাতৃ হোৱাৰ পৰা বঞ্চিত হ'ব নালাগিলহেঁতেন। মই কৰ্তৃপক্ষক, আমি বিৰলাচিত সেনা অসমৰ ফালৰ পৰা আমাৰ দাবী আছে। আমি মেমৰেণ্ডাম দিছোঁ তেওঁলোকক, তেওঁলোকে ৰিচিভ কৰি দিছে। মেমৰেণ্ডাম দিছোঁ তেওঁলোকক যে যি বেবীটো আজি কেঁচুৱাটো ঢুকাল, পিতৃহাৰা, ক্ষমা কৰিব, তেওঁলোক পুত্ৰহাৰা হ'ল বা কন্যাহাৰা হ'ল পিতৃ মাতৃগৰাকীক, ভুক্তভোগীক তেওঁলোকে উচিত ক্ষতিপূৰণ দিব লাগিব। প্ৰথম দাবী 10 লাখ টকাৰ তেওঁলোকে ক্ষতিপূৰণ দিব লাগিব। দ্বিতীয় দাবী হ'ল যিসমূহ ইয়াত মেচিন আছে, যিসমূহ পৰীক্ষা নিৰীক্ষাৰ নামত মেচিন আছে, এই মেচিনসমূহৰ কিন্তু উচিত তদন্ত হ'ব লাগিব। আপোনালোকৰ জৰিয়তে জ্যোতিয় স্বাস্থ্য সেৱা সঞ্চালকক আমি ইয়াৰ পৰা ডিমাণ্ড কৰিছোঁ। আমি দাবী জনাব বিচাৰিছোঁ যে তেওঁলোকে অতি শীঘ্ৰে এই মেচিনসমূহ যিসমূহ চিকিৎসাৰ নামত ব্যৱহাৰ হৈ আছে, এই মেচিনসমূহ উচিত তদন্ত কৰক অতি শীঘ্ৰে। কাৰণ এনেধৰণৰ ভুল ৰিপৰ্ট বহুত ধৰণে হৈ আছে।
কাৰণ এই মেচিনটো আমি জনাত এতিয়ালৈকে তেনেধৰণৰ ৰিপৰ্টসমূহ দি আছে। গতিকে এই ভুল ৰিপৰ্টসমূহ আহিব নালাগে, ভগৱানে নকৰক আৰু বেলেগৰ লগত এনেকুৱা ধৰণৰ ঘটনা যাতে ভৱিষ্যতে নহওক। এইটো দাবী তেওঁলোকক মেমৰেণ্ডাম আকাৰে আমাৰ সাংগঠনিক নিয়ম আৰু মৰ্যাদাৰ ভিতৰত ৰাখি আমি তেওঁলোকক প্ৰদান কৰিছোঁ। তেওঁলোকে আশা কৰোঁ আমাৰ এই সাংগঠনিক যি মৰ্যাদা তেওঁলোকে ৰাখিব, আমাক সন্মান কৰিব তথা গৃহস্থৰ যি ক্ষতিপূৰণ এই ক্ষতিপূৰণ তেওঁলোকে দিব। আৰু যদিহে তেওঁলোকে আমাৰ দাবীসমূহ মানি ল'বলৈ বাধ্য নহয় আৰু তেওঁলোকে আত্মৰক্ষাৰ বাবে যদি অন্য পদক্ষেপ কিবা গ্ৰহণ কৰিবলৈ চেষ্টা কৰে, তেনেহ'লে কিন্তু বীৰলাচিনা সমগ্ৰ অসমৰ যিমান আছে ল'ৰা ইয়াত থিয় কৰাই দিম আৰু মেডিকেল বন্ধ নোহোৱালৈকে আমি নামানিম। কিন্তু এইটো কথা একদম কৈ দিছোঁ, মেডিকেলখন বন্ধ নোহোৱালৈকে আমি নামানিম। সমগ্ৰ যিমান আমাৰ ল'ৰা আছে হাজাৰ হাজাৰ সৈনিক ইয়াত এই মঙলদৈ চহৰত এই পলিক্লিনিকৰ সন্মুখত থিয় কৰাই দিম। আজি আমি 10জন দেখিছে, অহাকালি 10,000 ল'ৰা আমি থিয় কৰাই দিম। যিমান আছে বৰ্তমান সময়ত আমাৰ বান পৰিস্থিতিত সমগ্ৰ ল'ৰা আমি লাগি আছে বৰ্তমান সময়ত শিৱসাগৰ, নাজিৰা, চন্তক এই অঞ্চলত। কিন্তু আজি এনেকুৱা এখন মেডিকেলৰ সন্মুখত আজি এই অৱস্থাটো লৈ পেলাই আমি থিয় হ'ব লগা হৈছে। অতি দুৰ্ভাগ্যজনক বিষয়। সমগ্ৰ অসমৰ ল'ৰা আমাৰ যিমান আছে সকলোকে ইয়াত থিয় কৰাই দিম, কিন্তু এইটোৱে আমাৰ প্ৰতিশ্ৰুতি। ইয়াতে পলিত মানে দেখাইছিলোঁ প্ৰথমৰ পৰা। এতিয়া মানে কি হ'ল, যেতিয়া আমাৰ বাচ্ছাটো মানে সময় নহওঁতে বিষ অহাৰ কাৰণে ইয়াতে মই লৈ আহিলোঁ। ইয়াতে লৈ অহাৰ লগে লগে তেওঁলোকে কৈছে বাচ্ছাটোৱে গু খাইছে, পানী নাই, এইবিলাক বিষয়ৰ ওপৰত তেওঁলোকে প্ৰশ্ন কৰিছে। কৈছে লগে লগে চিজাৰিং কৰিব লাগিব, নহ'লে বাচ্ছাটো উদ্ধাৰ কৰিব লাগিব আমি। ডক্টৰ মৰাণ ছাৰে কৈছে এটা আল্ট্ৰাচাউণ্ড কৰিব দিলে ডিউটি, সেইটো আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট এটা ভিত্তি কৰি তেওঁ সেনেকৈ কৈছে। আৰু তাৰপিছত তেওঁ কোৱাৰ লগে লগে মই চিজাৰিঙৰ কাৰণে গুচি গ'লোঁ। চিজাৰিং দিব তাতে দিলোঁ। তাৰপিছত তেওঁলোকে চিজাৰিং আৰম্ভ কৰিলে। চিজাৰিং আৰম্ভ কৰি উঠিয়ে তেওঁলোকে কি কৰিছে, লগে লগে কৈছে বোলে বাচ্ছাটোৰ ক্ৰিটিকেল বহুতখিনি, মানে অক্সিজেনত ৰাখিব লাগিব। তাৰপিছত লগে লগে মই ইয়াতে অক্সিজেনত ৰাখিলোঁ 12 ঘণ্টা অক্সিজেন ৰাখি লগে লগে এওঁলোকে কি কৰিছে, ধৰ 12 ঘণ্টা ৰখাৰ পিছত আৰু হেৰিত ৰেফাৰ দিছে। মানে মোক ইমিডিয়েট কৈছে, এনেকুৱাকৈ কৈছে তাৰমানে বাচ্ছাটো নাবাচিব আৰু ইয়াতে তাৰমানে GMCত যাওঁ। তাৰপিছত মই অক্সিজেন গাড়ীখন ব্যৱস্থা কৰিলোঁ এওঁলোকৰ কৰ্তৃপক্ষৰ পৰাই। ব্যৱস্থা কৰিলে গাড়ীখনত উঠি মানে এওঁলোকৰ এটা মানে মোৰ এইটো মানে হেৰি লাগি আছে, এওঁলোকে এটা পে'মেণ্ট নোহোৱাকৈ গাড়ীখনৰ গোটেইখিনি কামখিনি কৰি দিয়া নাই। 1000 টকা এটা টেষ্ট পৰীক্ষা আছিল, ৰিপৰ্টটোৰ কাৰণে মই ফোন কৰিছিলোঁ। তেওঁলোকৰ টেষ্ট চেণ্টাৰটোৰ যিটো লেবৰ চেণ্টাৰ আছে, তেওঁলোকৰ লেবৰ চেণ্টাৰত এটা নাম্বাৰ আছে, সেইটো নাম্বাৰত মই ফোন কৰিছিলোঁ। ফোন কৰোঁতে তেওঁ ৰিপৰ্টটো মোক দিয়াব লাগে, সেই ৰিপৰ্টটো তেওঁ দিয়া নাই। তেওঁ সেই নাম্বাৰটো তাতে কিয় দি থৈ দিছে, মোৰ সেইটো এটা প্ৰশ্ন। 1000 টকাটো সেই পইচাটো দিয়াৰ পিছত তেওঁলোকে মোক গাড়ীখনত ব্যৱস্থা কৰি দিছে। গাড়ীখন ব্যৱস্থা কৰি লৈ গ'লোঁ, গাড়ীখন লৈ যাই থাকোঁতে ঠিক GMC দুৱাৰমুখ পাইছোঁ, লগে লগে অক্সিজেন শেষ হৈছে। বেবীটোৰ মানে অলপ অৱস্থা বেয়া হৈ আহি আছে। অক্সিজেন শেষ হ'ল, হোৱাৰ লগে লগে মই তেওঁলোকৰ বাৰু দুৱাৰমুখ পালোঁ, যিহেতু ইফালৰ পৰা ৱাৰ্ড বয় দাউৰি আহি লগে লগে তেওঁলোকে ICUত ভৰ্তি কৰাই দিছে। যদি আধা ৰাস্তাত আমি যদি ফাঁচি গ'লোঁ হয়, জামত ফাঁচি গ'লোঁ হয়, তেতিয়া বেবীটোৰ অৱস্থা কি হ'ল হয়। তাৰপিছত সেইটো গ'ল, তাৰ GMC পালোঁ। GMC ICUত যেতিয়া হ'ল, ICUত লগে লগে কৈছে এইটোতো এনিমল স্কেনত ওলাব লগা আছিল। বেবীটো এবনৰ্মেল আছে, ভৰিখন সম্পূৰ্ণ বেকা হৈ আছে, কিডনি মানে তেওঁলোকে পৰীক্ষাখিনি নকৰাকৈ আগতে প্ৰথম প্ৰশ্ন সেনেকুৱা কৈছে মাথাৰ ব্ৰেইনৰ অলপ প্ৰব্লেম আছে বুলি কৈছে, মাথাৰ ব্ৰেইনবিলাকৰ প্ৰব্লেম আছে। পৰীক্ষা নকৰাকৈ তেওঁলোকে সেইটো ক'লে। কৈ উঠি তাৰপিছত পৰীক্ষা কৰি উঠি যেতিয়া সম্পূৰ্ণ কথাখিনি মানে মোক গোটেই কৈছে বোলে আপোনাৰ বেবীটোৰ কিডনি স্পট আছে, কিডনি ফেইল হৈছে। তাৰপিছত আৰু লগতে লাঞ্চৰ প্ৰব্লেম আছে, তেওঁ একদম উশাহ ল'ব পৰা নাই। এইটো এটা কাৰণ হৈছে, যিটো এলুমিনি স্কেনত যিটো ৰিপৰ্ট ওলায় সেইটোৰ ওপৰত যদি ভিত্তি কৰি তেওঁক ঔষধ দিলে হয়, মানে এই পানী থকাটো বাবিটোৰ পানী আৰু ইয়াতে এওঁলোকে যদি সেইটো ডক্টৰে সেইটো বস্তু অৰিজিনেল ৰিপৰ্টটো ওলাল হয়, ডক্টৰে সেই বস্তুটো লিখিব পাৰিলে হয়, ডক্টৰে সেই বস্তুটো কৰিব লাগিল হয়। মানে ধৰক ঔষধ দিলে অক্সিজেনখিনি বেবীটো সম্পূৰ্ণ পাই থাকিল হয়। ইয়াতে যাই ICUত ভৰ্তি কৰিলোঁ। ICUত ভৰ্তি কৰোঁতে মানে ৰিপৰ্টৰ অনুসৰি তেওঁলোকে চিকিৎসা কৰি আছে। GMCয়ে সুন্দৰ চিকিৎসা কৰি আছে। এতিয়া মই কৈছোঁ মানে মই ইয়াৰ ওপৰত এটা ন্যায় বিচাৰিছোঁ। ৰং ট্ৰিটমেণ্ট হৈছে, ইয়াৰ ওপৰত প্ৰশাসন আছে, এওঁলোকে দাবী কৰিছে, আমিও দাবী কৰিছোঁ এইটো মানে এটা ন্যায়। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।